855 জন শহীদৰ তেজেৰে অসম আন্দোলন। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। জাতি ৰক্ষাৰ স্বাৰ্থত পৃথিৱী কপোৱা অসম আন্দোলনত শ্বহীদ হৈছিল শতাধিক অসমীয়া ডেকা। জাতিটোৰ নামতে মৃত্যুক জয় কৰিছিল এজাক সুঠাম ডেকাই। বুকু সুদা হৈছিল বহু মাতৃৰ, উকা হৈ ৰৈছিল বহুতৰে কপাল। জাতীয় শ্বহীদক স্মৰণৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে জাতীয় দল সংগঠনৰ ৰাজ্যজুৰি উদযাপন শ্বহীদ দিৱস। নলবাৰীত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস। নলবাৰী বালিকুৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে পালন কৰিলে শ্বহীদ দিৱসৰ। সভাপতি দীপাংক কুমাৰ নাথৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচী। উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰজ্যোতি বৰুৱাও। ইয়াৰ লগতে শ্বহীদৰ ত্যাগক অথলে যাব দিয়া নহ'ব বুলি অসম চুক্তি সম্পূৰ্ণৰূপে পালন কৰাৰ আহ্বান। জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ আৰু অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান নোহোৱা পৰ্যন্ত আৰু অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিয়ন্ত্ৰণ নিশ্চিত নোহোৱালৈকে আমি আমাৰ নিৰন্তৰ সংগ্ৰাম আমি আগুৱাই লৈ যাম। শংকৰদেৱ কলাক্ষেত্ৰত শ্বহীদ দিৱস উদযাপন অসম গণ পৰিষদৰ। অসম আন্দোলনৰ পৃষ্ঠভূমিত গঠন হোৱা অগপতলে 855 জন শ্বহীদক পৰিলে শংকৰদেৱ কলাক্ষেত্ৰত। অনুষ্ঠানটিত উপস্থিত থাকে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তকে ধৰি দলটোৰ অন্য দলীয় কৰ্মীসকল। অসম গণ পৰিষদে জাতীয় স্বাৰ্থত কেতিয়াও আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰাৰ কথা মন্ত্ৰী কেশৱ মহন্তৰ। আনফালে মন্ত্ৰী অতুল বৰাৰ মন্তব্য, নুমলীগড় ৰিফাইনেৰী অসম চুক্তিৰ ফচল, কিন্তু এতিয়াও আমি মূল বিষয়টোৰ পৰা বহু দূৰত। আজি যি স্থানত আমি সমবেত হৈছো, একেলগে হৈছো, এই শংকৰদেৱ কলাক্ষেত্ৰ হৈছে অসম চুক্তিৰ ফল। নুমলীগড় ৰিফাইনেৰী অসম চুক্তিৰ ফল, IRT অসম চুক্তিৰ ফল, গেছ টেকাৰ অসম চুক্তিৰ ফল। কিন্তু মূল ইস্যুৰ ক্ষেত্ৰত এতিয়াও বহুত বাদ। পশ্চিম বৰাগাঁৱত অসম চৰকাৰৰ উদ্যোগত শ্বহীদ দিৱস পালন। অনুষ্ঠানটিত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটিত মুখ্যমন্ত্ৰীয়ে অসম আন্দোলনৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকক প্ৰদান কৰিলে সাহায্য। উন্মোচন কৰিলে অসম আন্দোলন শীৰ্ষক গ্ৰন্থখনিৰ 2য় আৰু 3য় খণ্ড। অসম আন্দোলনৰ শব্দকোষ তাৰে 2য় আৰু 3য় খণ্ড আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। জাতীয় শ্বহীদ উদ্যানৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। আজিৰ দিনটোতে শ্বহীদ পৰিয়ালসকলৰ মংগলৰ কাৰণে 5 কোটি টকাৰে এটা ন্যাস নিৰ্মাণ হ'ল, যিটো ন্যাস আমি 50 কোটি টকালৈকে আমাৰ কাৰ্যকালৰ ভিতৰতে আমি লৈ যাম। ছয়গাঁৱত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস। 855 শ্বহীদৰ শ্ৰদ্ধাঞ্জলিৰ লগতে কা আন্দোলনৰ শ্বহীদকো শ্ৰদ্ধাঞ্জলি। কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্বহীদ দিৱসৰ অনুষ্ঠানটিত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু কেন্দ্ৰীয় নেতৃত্ব প্ৰবীন্দ্ৰ ডেকা, জগদীশ ভূঞাকে ধৰি কেইবাগৰাকীও অসম জাতীয় পৰিষদৰ নেতা বিষয়ববীয়া। 855 গৰাকী শ্বহীদৰ লগতে কা আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী শ্বহীদকো একেলগে কৰিলে অসম জাতীয় পৰিষদে। অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগিব। চৰকাৰে এতিয়া ক্লজ 5ৰ কথা নকয়, ক্লজ 6ৰ কমিটি বনাই দিছিল, তেওঁলোকে তাৰ কাৰ্যকৰী নকৰে, সিদ্ধান্তসমূহ কাৰ্যকৰী নকৰে। আৰু অসম চুক্তিৰ প্ৰতিটো দফা সীমান্ত চিল কৰাকে ধৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সমস্যা, তেওঁলোকৰ ভাষা সংস্কৃতিৰ সমস্যা, অসমীয়া ভাষাৰ সংস্কাৰ, আমাৰ অৰ্থনীতি, এইবোৰৰ সম্পৰ্কত চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা আজিলৈকে লোৱা নাই। তেজপুৰতো পালন শ্বহীদ দিৱসৰ। তেজপুৰত অসম জাতীয় শ্বহীদ সমন্বয়ৰক্ষী পৰিষদৰ উদ্যোগত পালন কৰা হয় শ্বহীদ দিৱস। অনুষ্ঠানটিত উপস্থিত থাকি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃৰ আক্ষেপ। আজি পৰ্যন্ত অসম চুক্তিৰ ৰূপায়ণ নোহোৱাত আক্ষেপ প্ৰদান কৰিলে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃয়ে। দেশৰ কাৰণে শ্বহীদ হৈছে, ৰাইজৰ উন্নতিৰ কাৰণে, দেশৰ মংগলৰ কাৰণে শ্বহীদ হৈছে, তাত আমাৰ আক্ষেপ নাই। কিন্তু যিজন শ্বহীদে আজি খৰ্গেশ্বৰ তালুকদাৰে ভৱানীপুৰত মৃত্যুবৰণ কৰিলে, যি আশা লৈ, আচলতে সেই আশাখিনি বৰ্তমানলৈকে পূৰণ নহ'ল। মৰিগাঁৱতো ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰিলে কেন্দ্ৰীয় শ্বহীদ দিৱস। উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ বিজেপি আৰু যুৱ মৰ্চাৰ শীৰ্ষ নেতৃত্ব। পাঠশালাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত পাঠশালাৰ আজাদ ভৱনত অসম আন্দোলনৰ 855 গৰাকী শ্বহীদক AJYCPৰ সম্পাদক পলাশ চাংমাই সহ আন বিষয়ববীয়াৰ
সমান্তৰালভাৱে গহপুৰ, ধেমাজি, মৰিগাঁও, হাজো, তিয়ক, কোকৰাঝাৰ ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা হয় শ্বহীদ দিৱসৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।